নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি ক্লাছ 10 ট্ৰিগোনোমেট্ৰি চেপ্টাৰ আৰম্ভ কৰিম। এই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট আৰু বোৰ্ড এক্সামত প্ৰায় ইয়াৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে। আজি আমি বেছিক কনচেপ্টখিনি শিকিম, যেনেকৈ হৈ গ'ল সাইন, কছ আৰু টেন কি, এইবিলাকৰ ওপৰত আজি আমি শিকিম। আহা আমি আৰম্ভ কৰিম চেপ্টাৰটো। প্ৰথমতে আমি চাব লাগিব ট্ৰিগোনোমেট্ৰি কি হয়। হোৱাট ইজ ট্ৰিগোনোমেট্ৰি লিখা আছে ইয়াত। Trigonometry কি হৈছে? Trigonometry is a branch of mathematics that studies the relationship between the sides and angles of triangles. Trigonometry মানে তোমালোকে যদি ক'বলৈ যোৱা trigonometry কি হৈছে এটা গণিতৰ অংশ। Trigonometry এটা হ'ল গণিতৰ অংশ য'ত ট্ৰায়াঙ্গুলৰ যিবিলাক সাইড থাকিব, এটা ট্ৰায়াঙ্গুলৰ আমি সকলোৱে জানো সাইড থাকে 3টা আৰু এংগুল থাকে 3টা। গতিকে সেই সাইড আৰু এংগুল বিলাকৰ মাজৰ যিখিনি ৰিলেশ্যন থাকিব, সেই ৰিলেশ্যন বিলাকৰ বিষয়ে আমি যদি অধ্যয়ন কৰোঁ আৰু য'ত অধ্যয়ন কৰোঁ সেইটোৱে হৈছে কি ট্ৰিগোনোমেট্ৰি। তোমালোকে যদি লোৱা এটা উদাহৰণস্বৰূপে তোমালোকে ল'লা যেনিবা এটা ত্ৰিভুজ ল'লা, ট্ৰায়াঙ্গুল এটা ল'লা, ট্ৰায়াঙ্গুলৰ যিখিনি সাইড থাকিব, এটা আমি জানো সকলো ট্ৰায়াঙ্গুলৰ কি থাকিব 3টা সাইড থাকে। এইটো যেনিবা মই এটা সমকোণ লৈছো, ৰাইট এংগুল ট্ৰায়াঙ্গুল এটা লৈছো, ইয়াতে সাইড হ'ব 3টা, এইটো এটা সাইড, এইটো এটা সাইড আৰু এইটো এটা সাইড। এই গোটেইকেইটা সাইডৰ লগতে ইয়াৰ লগতে যিখিনি এডজাসেন্ট এংগল থাকিব, সেই এংগল বিলাকৰ বিষয়ে যদি আমি ষ্টাডি কৰোঁ আৰু সিহঁতৰ যিখিনি মাজৰ ৰিলেশ্যন, সেই ৰিলেশ্যন বিলাক যদি আমি ষ্টাডি কৰোঁ, সেইটোকে আমি কি বুলি কওঁ ট্ৰিগোনোমেট্ৰি বুলি কওঁ। আচলতে ট্ৰিগোনোমেট্ৰি যিটো ৱৰ্ড হয়, ট্ৰিগোনোমেট্ৰি ৱৰ্ডটো তোমালোকৰ মেইনকে ট্ৰিগোনোমেট্ৰি ৱৰ্ডটো আহিছে ক'ৰ পৰা গম পাইছানে? ট্ৰিগোনোমেট্ৰি ৱৰ্ডটো আহিছে গ্ৰীক ভাষাৰ পৰা। ক'ৰ পৰা আহিছে? গ্ৰীক ভাষাৰ পৰা। গ্ৰীক ভাষাত ত্ৰিগোণ মানে কি? ত্ৰিগোণ, তোমালোকে চোৱা ত্ৰিগোনোমেট্ৰি শব্দটোত দুটা শব্দ সোমাইছে, এটা হ'ল ত্ৰিগোণ আৰু এটা হ'ল মেট্ৰি। গ্ৰীক ভাষাত ত্ৰিগোণ মানে হৈছে ট্ৰায়াঙ্গুল। গ্ৰীক ভাষাত ত্ৰিগোণ মানে হৈছে কি ট্ৰায়াঙ্গুল। আৰু যদি তোমালোকে চোৱা ত্ৰিগোণৰ পিছৰ শব্দটো কি হ'ব মেট্ৰি। গতিকে মেট্ৰি মানে কি হ'ব গ্ৰীক ভাষাত? মেট্ৰি মানে হৈছে মেজাৰমেণ্ট। মেট্ৰি মানে হৈছে কি মেজাৰমেণ্ট। এতিয়া ট্ৰিগোনোমেট্ৰি বুলি যদি আমি একেলগে কওঁ, ট্ৰিগোণ মানে হৈছে ট্ৰায়াঙ্গুল, মেট্ৰি মানে হৈছে মেজাৰমেণ্ট। অৰ্থাৎ ট্ৰায়াঙ্গুলৰ যিখিনি মেজাৰমেণ্ট, আমি জানো ট্ৰায়াঙ্গুল এটাত 3টা সাইড থাকে আৰু 3টা এডজাসেন্ট এংগল থাকে। গতিকে সেই 3টা সাইডৰ লগত 3টা যিটো এডজাসেন্ট এংগল হ'ব, সেই এংগল কেইটাৰ বিষয়ে যদি আমি ষ্টাডি কৰোঁ বা মেজাৰ কৰোঁ, সেই গোটেই মেজাৰমেণ্টখিনিকে আমি কি বুলি কওঁ ট্ৰিগোনোমেট্ৰি বুলি কওঁ। গোটেই মেজাৰমেণ্টখিনিক আমি কি বুলি কম ট্ৰিগোনোমেট্ৰি বুলি কম। এই মেজাৰমেণ্টখিনিত তোমালোকৰ 3টা সাইড থাকিব, লগত 3টা এডজাসেন্ট এংগল থাকিব। গতিকে তোমালোকে বুজি পালা ট্ৰিগোনোমেট্ৰি যিটো ৱৰ্ড হয়, ট্ৰিগোনোমেট্ৰি ৱৰ্ডটোৱে কাৰ লগত ডিল কৰে বুলি যদি তোমালোকক সোধে, তেতিয়াহ'লে ট্ৰিগোনোমেট্ৰি যিটো ৱৰ্ড হ'ব, সেই ৱৰ্ডটোৱে কাৰ লগত ডিল কৰে ট্ৰায়াঙ্গুলৰ লগত ডিল কৰে। আৰু সেই ডিল কৰাৰ লগতে সিহঁতৰ যিবিলাক ট্ৰায়াঙ্গুলৰ যিবিলাক পাৰ্ট আছে, যেনে তোমাৰ সাইড হৈ গ'ল 3টা সাইড, লগতে 3টা এংগল হৈ গ'ল, এই 3টা সাইড আৰু 3টা এংগলৰ মাজত যিখিনি ৰিলেশ্যন হয়, সেই ৰিলেশ্যনখিনি যদি অধ্যয়ন কৰা হয়, সেই গোটেইখিনিকে আমি কি বুলি ক'ম ট্ৰিগোনোমেট্ৰি বুলি ক'ম। ত্ৰিভুজৰ 3টা কোণৰ যোগফল যদি আমি কৰোঁ, ত্ৰিভুজৰ 3টা কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে ইয়াৰ এটা এংগল যদি 90 ডিগ্ৰী হৈ গ'ল, গতিকে বাকী দুটা এংগল যদি তোমালোকে প্লাছ কৰা বা চাম কৰা, তেতিয়াহ'লে কি হ'ব বাকীকেইটা এংগলৰ চামেশ্যনটো কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব। এতিয়া তোমালোকে জানিব লাগিব নমেনক্লেচাৰবিলাক। তোমালোকে ইয়াত নামাকৰণ কৰিব লাগিব, কেনেকুৱাকৈ নামাকৰণ কৰিব লাগিব সেইটো চাবা। ত্ৰিভুজ এটা আঁকিলো, ত্ৰিভুজৰ 3টা সাইড আঁকিলো, ইয়াতে যিটো 90 ডিগ্ৰী হ'ল, যিটো এংগল তোমালোকৰ 90 ডিগ্ৰী হ'ল, তাৰ যিটো অপজিট এংগল হ'ব, 90 ডিগ্ৰীৰ অপজিটত যিটো সাইড হ'ব, সেই সাইডটোক আমি কি বুলি ক'ম? সেই সাইডটোক আমি ক'ম হাইপটেনিউজ। 90 ডিগ্ৰীৰ অপজিটত যিটো সাইড হ'ব, সেই সাইডটোক আমি ক'ম হাইপটেনিউজ। আৰু বাকী তলফালে যিটো সাইড হ'ব, সেই সাইডটোক আমি ক'ম বেছ। আৰু বেছৰ লগত এডজাসেন্ট যিটো সাইড থাকে, সেই সাইডটোক আমি সদায় কি বুলি কওঁ পাৰপেণ্ডিকুলাৰ বুলি কওঁ। পাৰপেণ্ডিকুলাৰ বুলি কওঁ। এতিয়া হৈ গ'ল, তোমালোকে চোৱা
এইটো এটা ৰাইট এংগুল ট্ৰাইংগুল। এই ৰাইট এংগুল ট্ৰাইংগুলটোৰ তিনিটা ছাইড হ'ব। তিনিটা ছাইডৰ যিটো ৰাইট এংগুলটোৰ অপজিট ছাইডে যিটো ছাইড হ'ব সেই ছাইডটোক আমি কওঁ হাইপটেনিউজ। তলফালে যিটো ছাইড হ'ব সেই ছাইডটোক আমি ক'ম বেছ, আৰু এই বেছৰ এডজাচেণ্ট যিটো ছাইড হ'ব সেই ছাইডটোক আমি ক'ম পাৰপেণ্ডিকুলাৰ। গতিকে তিনিটা ছাইডৰ আমি নামখিনি গম পালোঁ। আৰু আমি এটা কথা গম পালোঁ যে ৰাইট এংগুল ট্ৰাইংগুল হ'বলৈ হ'লে তাৰ এটা কোণৰ মান, ৰাইট এংগুল ট্ৰাইংগুল হ'বলৈ হ'লে তাৰ এটা কোণৰ মান হ'ব লাগিব 90 ডিগ্ৰী। আৰু বাকীকেইটা এটা কোণ যেতিয়া 90 ডিগ্ৰী হৈ যাব, বাকীকেইটা কোণৰ চামেশ্যন হ'ব 90 ডিগ্ৰী। যিহেতু আমি জানো যে ত্ৰিভুজ এটাৰ গোটেই এংগলকেইটা যদি আমি প্লাছ কৰোঁ 180 ডিগ্ৰী ওলাব লাগে। আমি ৰাইট এংগুল ট্ৰাইংগুলটো বুজাৰ কাৰণ এটাই, আমি যেতিয়া সাইন, কছ আৰু টেনৰ বিষয়ে আমি পঢ়িবলৈ যাম, সাইন, কছ আৰু টেনৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগতে আমি কি জানিব লাগিব? ৰাইট এংগুল ট্ৰাইংগুলটোৰ এংগুলবিলাকৰ বিষয়ে জানিব লাগিব আৰু লগতে তাৰ ছাইডবিলাকৰ কথা জানিব লাগিব। কাৰণ সাইন, কছ আৰু টেনৰ মান তোমালোকে তেতিয়াহে উলিয়াব পাৰিবা যদিহে ট্ৰাইংগুলটো ৰাইট এংগুল ট্ৰাইংগুল হয়। এতিয়া যদি মই ইন্ট্ৰডাকশ্যন হিচাপে দিওঁ, সাইন, কছ আৰু টেনৰ যদি ইন্ট্ৰডাকশ্যন হিচাপে দিওঁ, তেতিয়াহ'লে কি হ'ব? সাইন, কছ, সাইন হওক, কছ হওক বা টেন হওক, এই গোটেইখিনি ইন্ট্ৰডাকশ্যন হিচাপে যদি দিওঁ, এইবিলাক হ'ল কিছুমান ট্ৰিগোনমেট্ৰিক ৰেচিঅ' হয়। সাইন, কছ আৰু টেন এইবিলাক গোটেইবিলাক একোটা ট্ৰিগোনমেট্ৰিক ৰেচিঅ'। মই যদি সাইনৰ মান উলিয়াবলৈ যাওঁ, তোমালোকে ইয়াৰে যিকোনো এটা এংগুল, যিকোনো এটা এংগুলক তোমালোকে ধৰিব লাগিব। যদি এই এংগুলটো মই যদি ধৰোঁ থিতা বুলি, তেতিয়াহ'লে তোমালোকে যদি এই থিতাটোৰ লগত সাইন থিতাৰ ভেলুটো যদি তোমালোকে উলিয়াবলৈ যোৱা, থিতাটোৰ লগত যদি তোমালোকে সাইন থিতাৰ ভেলুটো উলিয়াবলৈ যোৱা, তোমালোকে চাবা এই থিতাটো য'ত লাগি আছে, থিতাটোৰ এডজাচেণ্ট যিটো ছাইড হ'ব সেইটোক আমি সদায় কি ধৰিম? বেছ হিচাপে ধৰিম। আৰু বাকী যিটো থাকিব তাৰ পাৰপেণ্ডিকুলাৰকে বাকী যিটো থাকিব সেইটো পাৰপেণ্ডিকুলাৰ ছাইড বুলি আমি ধৰিম। এতিয়া এইটো মই লৈছোঁ থিতা, গতিকে ইয়াৰ এডজাচেণ্ট ছাইডটো কোনটো হ'ব? তলফালে থকাটো হ'ব। গতিকে ইয়াৰ বেছ কোনটো হ'ব? এইটো হ'ব। আৰু ইয়াৰ পাৰপেণ্ডিকুলাৰকে যিটো ছাইড থাকিব সেই ছাইডটোক আমি ক'ম পাৰপেণ্ডিকুলাৰ ছাইড। আৰু আমিতো জানোৱেই ৰাইট এংগুলটোৰ অপজিট ছাইডে যিটো ছাইড থাকে সেইটো সদায় হাইপটেনিউজ বুলি কয়। গতিকে আমি যদি উলিয়াব লাগে সাইন থিতাৰ ভেলু, সাইন থিতা এটা মই কৈছোঁৱে সাইন, কছ আৰু টেন এইকেইটা গোটেইকেইটা হ'ল ট্ৰিগোনমেট্ৰিক ৰেচিঅ'। এতিয়া ট্ৰিগোনমেট্ৰিক ৰেচিঅ' যদি কওঁ তেতিয়াহ'লে কি হ'ব? এই ট্ৰিগোনমেট্ৰিক ৰেচিঅ'বোৰ আমি কেনেকৈ এক্সপ্ৰেছ কৰিম? কিছুমান ছাইডৰ ৰেচিঅ'ৰ দ্বাৰা আমি এক্সপ্ৰেছ কৰিম। এই ত্ৰিভুজটোৰ যিবিলাক ছাইড আছে সেই ছাইডবিলাকৰ ৰেচিঅ'ৰ সহায়ত আমি কি কৰিম? এক্সপ্ৰেছ কৰিম। এতিয়া মই যদি সাইন থিতা বুলি কওঁ, সাইন থিতা বুলি কোৱাৰ লগে লগে সাইন থিতাৰ যিটো ফৰ্মুলা হয়, সাইন থিতাৰ ফৰ্মুলাটো হ'ল পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনিউজ। পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনিউজ। কিছুমানে কি কৰে, এই হাইপটেনিউজটোক স্মল লেটাৰৰ এইচ বুলি ডিনোট কৰে, বেছটোক স্মল লেটাৰৰ বি বুলি ডিনোট কৰে, পাৰপেণ্ডিকুলাৰটোক স্মল লেটাৰৰ পি বুলি ডিনোট কৰে। এতিয়া যদি মই কওঁ সাইন থিতা হ'ল ৰেচিঅ', কোন দুটা ছাইডৰ মাজৰ ৰেচিঅ' হ'ব? পাৰপেণ্ডিকুলাৰ। পাৰপেণ্ডিকুলাৰ বুলি কোৱাৰ লগে লগে তোমালোকৰ এইটো হৈ গ'ল। আৰু মই অলৰেডি আগতে কৈছোঁৱেই, তোমালোকে থিতাটো যিটো এংগুল ধৰিবা তাৰ লগতে লাগি থকা যিটো ছাইড হয়, মানে থিতাৰ এডজাচেণ্ট যিটো ছাইড হয় সেইটো আমি সদায় বেছ ধৰোঁ। গতিকে কি হ'ব? পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনিউজ বুলি কোৱাৰ লগে লগে কি হৈ যাব? পাৰপেণ্ডিকুলাৰটো যদি মই স্মল লেটাৰ পি দি ডিনোট কৰোঁ, তেতিয়াহ'লে হাইপটেনিউজটো কি হ'ব? স্মল লেটাৰ এইচ হ'ব। গতিকে সাইন থিতাৰ মান হ'ব পি ডিভাইডেড বাই এইচ। তেনেকৈ আমি কি লিখিব পাৰোঁ? তেনেকৈ আমি উলিয়াব পাৰোঁ কছ থিতা। কছ থিতাও হৈছে এটা ট্ৰিগোনমেট্ৰিক ৰেচিঅ'। কছ থিতাও হৈছে এটা ট্ৰিগোনমেট্ৰিক ৰেচিঅ'। কছ থিতা বুলি ক'লে আমি কি হ'ব? কছ থিতাৰ যদি মই ফৰ্মুলাটো লিখিবলৈ যাওঁ, কছ থিতাৰ যদি ফৰ্মুলাটো লিখিবলৈ যাওঁ, তেতিয়াহ'লে কছ থিতা মানে হৈ গ'ল বেছ ডিভাইডেড বাই হাইপটেনিউজ। বেছ ডিভাইডেড বাই হাইপটেনিউজ। এতিয়া বেছ বুলি কোৱাৰ লগে লগে তোমালোকৰ কোনটো হৈ গ'ল? থিতাৰ এডজাচেণ্ট যিটো ছাইড হ'ব সেইটো বেছ হৈ গ'ল। হাইপটেনিউজ বুলি কোৱাৰ লগে লগে কি হ'ব? ৰাইট এংগুলটোৰ অপজিট ছাইডে যিটো ছাইড হ'ব সেইটো হাইপটেনিউজ হৈ গ'ল। এতিয়া যদি মই ইয়াত লিখাৰ নিচিনাকৈ যদি ডিনোট কৰাৰ নিচিনাকৈ লিখোঁ, বেছটো মই কিহেদি ডিনোট কৰিছোঁ? বি। বেছটো মই ডিনোট কৰিছোঁ স্মল লেটাৰৰ বি, আৰু হাইপটেনিউজটো মই ডিনোট কৰিছোঁ এইচ। গতিকে কছ থিতাটো মই এনেকৈ লিখিব পাৰোঁ, বি ডিভাইডেড বাই এইচ। তেনেকৈ টেন থিতাটো এটা ৰেচিঅ', টেন থিতাটো হ'ল এটা ৰেচিঅ'। টেন থিতাৰ ৰেচিঅ'টো যদি মই লিখোঁ, টেন থিতাৰ ৰেচিঅ'টো লিখিব পাৰোঁ পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ। মানে এটা ৰাইট এংগুল ট্ৰাইংগুলৰ
পাৰপেণ্ডিকুলাৰ ছাইডটো আৰু বেছ যিটো ছাইড আছে সেই ছাইড দুটাৰ মাজৰ যিটো ৰেচিঅ' হ'ব সেইটোকে আমি কি বুলি ক'ম টেন থিটা দি এক্সপ্ৰেছ কৰিব পাৰোঁ। গতিকে টেন থিটা পাৰপেণ্ডিকুলাৰটো মই কৈছোঁৱেই স্মল লেটাৰৰ পি দি আমি ডিনোট কৰিছোঁ আৰু বেছটো স্মল লেটাৰৰ বি দি ডিনোট কৰিছোঁ। গতিকে পাৰপেণ্ডিকুলাৰটো ডিভাইডেড বাই যদি বেছ হয় তেতিয়াহ'লে টেন থিটাটো আমি কি লিখিব স্মল লেটাৰ পি ডিভাইডেড বাই বি। এতিয়া আমি গোটেইখিনি জানিলোঁ। যিহেতু আমি ৰাইট এংগুল ট্ৰাইংগুলৰ গোটেই ছাইডখিনিৰ কথা জানিলোঁ, এতিয়া গোটেই ছাইডখিনিৰ কথা জনাৰ পিছত এংগুলখিনি কোনটো কি হয় আমি গম পালোঁ। আৰু কি হয় ৰাইট এংগুল ট্ৰাইংগুল হ'বলৈ হ'লে তাৰ এটা এংগুলৰ মান সদায় 90 ডিগ্ৰী হ'ব লাগিব আৰু 90 ডিগ্ৰীৰ এংগুলটো অপজিট ছাইডে যিটো ছাইড হ'ব সেই ছাইডটোক আমি সদায় হাইপটেনিউজ বুলি কওঁ। আৰু আমি এটা এংগুল থিটা বুলি ধৰি লৈছোঁ। এই থিটাটোৰ লগতে যিটো ছাইড লাগি থাকিব অৰ্থাৎ থিটাৰ এডজাচেণ্ট যিটো ছাইড হয় সেইটো সদায় বেছ বুলি আমি কনচিডাৰ কৰোঁ আৰু তাৰ ছাইডত যিটো এডজাচেণ্ট ছাইড হ'ব সেইটো কি হ'ব সদায় বেছৰ পাৰপেণ্ডিকুলাৰকৈ থকা যিটো ছাইড হ'ব সেইটো হ'ব পাৰপেণ্ডিকুলাৰ ছাইড। এতিয়া আমি কি ক'লোঁ চাইন কছ আৰু টেনৰ আমি ইন্ট্ৰডাকশ্যনটো কেনেকৈ দিছিলোঁ চাইন কছ আৰু টেন এইবিলাক হৈছে কিছুমান ট্ৰিগন'মেট্ৰিক ৰেচিঅ'। চাইন কছ আৰু টেন এইবিলাক হৈছে কিছুমান ট্ৰিগন'মেট্ৰিক ৰেচিঅ' যিবিলাক আমি কিহৰ সহায়ত এক্সপ্ৰেছ কৰিম এই ৰাইট এংগুল ট্ৰাইংগুলৰ ছাইডবিলাকৰ সহায়ত। এতিয়া চাইন থিটা যদি আমি ৰেচিঅ' হিচাপে ক'বলৈ যাওঁ তেতিয়াহ'লে কি হ'ব পাৰপেণ্ডিকুলাৰ যিটো ছাইড হ'ব আৰু হাইপটেনিউজ যিটো ছাইড হ'ব সেই দুটাৰ মাজত যিটো ৰেচিঅ' হ'ব সেইটো হ'ব চাইন থিটা। তেনে কছ থিটা হ'ব বেছ যিটো ছাইড হ'ব আৰু হাইপটেনিউজ যিটো ছাইড সেই দুটাৰ মাজৰ ৰেচিঅ'টো হ'ল কছ থিটা আৰু টেন থিটা হ'ল পাৰপেণ্ডিকুলাৰ আৰু বেছৰ মাজৰ যিটো ৰেচিঅ' সেইটোক আমি কি বুলি ক'ম টেন থিটা দি এক্সপ্ৰেছ কৰিম। এতিয়া তোমালোকে গোটেইখিনি কথা বুজি পালা। আজি আমি জাষ্ট ইন্ট্ৰডাকশ্যন হিচাপে পঢ়িছিলোঁ ট্ৰিগন'মেট্ৰি কি হয়, ট্ৰিগন'মেট্ৰি কাৰ কাৰ মাজত ৰিলেশ্যনৰ ওপৰত অধ্যয়ন কৰে ট্ৰিগন'মেট্ৰিয়ে, ট্ৰিগন'মেট্ৰি আচলতে কি মিন কৰে, কোনটো ভাষাৰ পৰা ট্ৰিগন'মেট্ৰি ৱৰ্ডটো আহিছে সেইবিলাকৰ বিষয়ে আজি আমি পঢ়িলোঁ। তোমালোকক হোমৱৰ্ক হিচাপে মই এটা দিওঁ, এটা ৰাইট এংগুল ট্ৰাইংগুলৰ যদি পাৰপেণ্ডিকুলাৰ যিটো ছাইড হয় তাৰ মান যদি 3 হয়, যিটো বেছ হয় তাৰ মান যদি 4 হয় আৰু হাইপটেনিউজ ছাইডটোৰ মান যদি 5 হয় তেতিয়াহ'লে তোমালোকে মোক চাইন থিটা কি হ'ব, কছ থিটা কি হ'ব আৰু টেন থিটা কি হ'ব গোটেই ভেলুকেইটা কমেণ্ট বক্সত জনাবা। আৰু যদি তোমালোকে ভিডিঅ'টো কিবা ইনফৰ্মেটিভ নিচিনা লাগিলে যে এই ভিডিঅ'টোৰ পৰা মই তোমালোকক কিবা এটা বুজাব পাৰিছোঁ, তোমালোকে মোৰ ভিডিঅ'টোৰ পৰা কিবা এটা বুজি পালা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। আৰু যেতিয়া মই নেক্সট ক্লাছত তোমালোকৰ ট্ৰিগন'মেট্ৰি যিবিলাক সৰু সৰু ফৰ্মুলা আছে একেবাৰে বেছিক ফৰ্মুলাৰ পৰা আৰম্ভ কৰিম যাতে তোমালোকৰ বস্তুখিনি ফাউণ্ডেশ্যনটো তোমালোকৰ ভাল হয়, যাতে বস্তুখিনি ভালকৈ বুজি পোৱা তোমালোকে।